নিজৰা মা আজি পেপাৰখন দিয়া নাই নেকি? পেপাৰখন দিছিলে মা। এখেতে পঢ়ি বাহিৰতে থলে নেকি? ইয়াৰ আৰু কাম নাই। হ'ব দিয়া, মই সেই ৰ'দতে বহি অলপ পঢ়োঁ। যাওক মা। অঁ মা পেপাৰ পালে? পালোঁ। ই যে ইমান খেলি মেলিকৈ থয় নহয়, কি যে হ'ব আৰু। নিজৰা মা মাজনীৰ ওলাই হোৱাই নাই নে? তাকেইতো কি কৰি আছে জানো। মাজনী মাজনী কি কৰি আছা? ওলাই হৈছে নে তোমাৰ? সোনকালে কৰা আকৌ, ৰিয়া আহি পাবহি এতিয়া। অ শুনা, তোমাৰ কাপোৰযোৰৰ লগত ফুলিযোৰ মিলাই পিন্ধিবা। দেউতাৰ পছন্দ। সুজাতা, সুজাতা তোৰ হ'লনে? বাছ আহিবৰে হ'ল, সোনকাল কৰ আকৌ। আইতা কি কৰি আছানো? আইজনী আহিলা, বহাচোন। আইতা, আইতা ইমান মনোযোগেৰে বাতৰি কাকতখন পঢ়ি আছা, কি লিখা আছেনো তাত? এইটো এই বাতৰিটো চোৱাচোন, এইটো আকৌ পঢ়াচোন, পঢ়া ডাঙৰকৈ পঢ়া। নিজৰা বাতৰিটো শুনাচোন। মা আকৌ ডাইনী বুলি সন্দেহ কৰে কি দুগৰাকী মহিলাক সানি খুচি হত্যাৰ ষড়যন্ত্ৰ। ধেমাজিৰ তেতেলী গাঁৱত দুগৰাকী দুখীয়া মহিলাক এচাম অন্ধবিশ্বাসী লোকে ডাইনী বুলি সন্দেহ কৰি সানি খুচি গাঁৱৰ পৰা বাহিৰ কৰি দিয়ে। পাছত হ'ব হ'ব ৰিয়া, বন্ধ কৰা। আৰু কিমান নিৰীহ লোক এনেকৈ অন্ধবিশ্বাসৰ বলি হ'ব। সঁচাকৈ বিজ্ঞানৰ চৰম উন্নতি চন্দ্ৰত পদাৰ্পণ কৰাৰ সময়ত এচাম অন্ধবিশ্বাসী লোকে নিস্বাৰ্থ পূৰণৰ বাবে সমাজখনক অন্ধবিশ্বাসী মুকলি ঠেলি দিছে। সঁচাকৈ আচৰিত লাগে। আমি জীৱশ্ৰেষ্ঠ মানুহবোৰে যদি ইমান নিষ্ঠুৰ হওঁ কেনেকৈ হ'ব? কেনেকৈ হ'ব নহয় মা, আমি এইবোৰৰ বিষয়ে প্ৰতিবাদ কৰিব লাগিব। আমি সকলো সচেতন হ'ব লাগিব। আমি যুৱ শক্তি, মহিলা সমিতি, সমাজৰ সকলো জাতি বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ চৰকাৰলৈ বাট নেচাই এই অন্ধবিশ্বাসটো সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব লাগিব। আমি বিচাৰি উলিয়াব লাগিব আচলতে ভুল কাৰ। আচল কথাটো সেইটো আইজনী। আইতা, তুমি বৰ ভাল গল্প কবিতা লিখা নহয়। এবাৰ মই এখন আলোচনীত তোমাৰ কবিতা পাইছিলোঁ। হয় নেকি? অঁ, মোৰ কবিতা মাজে মাজে ওলায়ে থাকে। এই সংখ্যাৰ অনুভূতিখনত এটা কবিতা ওলাইছে, শুনিবা নেকি? অঁ শুনিম। ৰ'বা 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 শুনিবা দেই। ৰ'বা ক'ত আছে বা? অঁ ৰ'বা দেই। কবিতাটোৰ নাম মৃত্যু। শুনিবা। মৃত্যু 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 মৃত্যু, তুমি আকৌ আহিলা। আহিবাই আহিবাই তুমি, কিয়নো তুমিতো নোহোৱা কাৰো আপোন। তেজ মঙহৰ হিয়া ফালি আকৌ আহিলা তুমি। কাৰোবাৰ হিয়াৰ আমঠু ছিঙি দুখৰ নিজৰা বোৱাই তোমাৰ বিজয়ৰ ধ্বজা উৰুৱাই আহিবাই, কিয়নো তুমিতো নোহোৱা কাৰো আপোন। মৃত্যু, তুমি দেখিছানে জ্বলি থকা চিতাৰ জুইৰ কাষত কত মাতৃৰ কত পত্নীৰ আকুল আৰ্তনাদ? নেদেখা নেদেখা, কিয়নো তুমিতো নোহোৱা কাৰো আপোন। মৃত্যু, তোমাক জনাও প্ৰণতি। হত্যা লুণ্ঠন বন্দুক বাৰুদৰ স্বাগতমত তুমি নজনাবা সঁহাৰি। তুমি নাহিলে উলটি ঘৰে ঘৰে জ্বলিব শান্তিৰ প্ৰদীপ। খেতেৰিত পৰি থকা আইতাই ককাই মাৰিব শান্তিৰ ঘুমতি। মৃত্যু, তুমি হ'ব নাই, নাহিবা উলটি। আইতা, তুমি ইমান আৱেগিক কবিতা কিয় লিখা? আৱেগিক মানে
সিদিনা মই সঁচাকৈয়ে আৱেগিক হৈছিল যিদিনাখন সন্ত্ৰাসবাদীয়ে আমাৰ গাঁৱৰ সেই কণমানি শিশুটি আৰু তাৰ মাকক গুলীয়াই হত্যা কৰিছিল। মৃত শিশুটিক কোলাত লৈ পত্নীৰ তেজৰ যোগাত পৰি সেই দুৰ্ভগীয়া মানুহজনে হিয়া ঢাকুৰি ঢাকুৰি কান্দিব লাগিছিল। জনতাৰ চকুৰে ধুই দিছিল কেঁচা তেজৰে চেকুৰা মাজনী কেঁচা তেজৰ চেকুৰা। কি দুখ আছিল সেই দিন হাজিৰা কৰি খোৱা মানুহজনৰ? সিহঁতৰ চাগে কিবা ভুল হৈ গ'ল। হ'ব হ'ব আইতা, তুমি এতিয়া সেইবোৰ বাদ দিয়াচোন, তুমি বহাচোন। মা পানীখন খাই লওকচোন। মা কেনে লাগিছে? মা আইতা কেনে লাগিছে কোৱা না? একেবাৰে চিট পখিলি। ধুনীয়া লাগিছে, খুব ধুনীয়া লাগিছে, একেবাৰে সৰগৰ অপেশ্বৰী। বাৰু কোৱাচোন, তুমি জীৱনত কি বিচাৰা আৰু আটাইতকৈ তুমি কাক বেছি ভাল পোৱা? সেইটো কথানো তুমি মোক সুধিব লাগে নে? মই জনমে জনমে তোমাৰ দৰে স্নেহময়ী মাতৃ আৰু দেউতাৰ দৰে এজন মৰমীয়া পিতৃ সন্তান হোৱাটোৱেতো কামনা কৰোঁ। বাৰু হ'ব হ'ব, আমি এতিয়া যাওঁ। আইতা ৰিয়া বল বল আমি যাওঁ বল। বাই আইতা, সোনকালে আহিবা। বাই। কাপোৰযোৰে তাইক ইমান ধুনীয়া লাগিছে নহয়নে মা? এৰা নাৰ্ছিং হোমৰ পৰা লৈ অনা মনতেই আছে। এইকেইবছৰতে ইমান ডাঙৰ হ'ল। নিজৰা মা ককাকে এটা কথা কৈছে। কি কথা মা? তাই বোলে পঢ়া শুনা শেষ হ'লে উপযুক্ত ল'ৰা এটা চাই ধুমধামেৰে বিয়া পাতিব। এৰা মা, দেউতাকৰো সেই একেই ইচ্ছা। কালি ৰাতি তাই কথাই কৈ আছে, তাইক এৰি বোলে ডিউটিলৈ যাবলৈ মনেই নাযায়। সন্তানৰ মুখ চাই নিজৰ কৰ্তব্য পাহৰিলে হ'বনে? তুমি তাক বুজাবা। বাৰু নিজৰা মা এই বাহাদুৰে গাখীৰ দিয়া নাই নেকি? অ' নাই দিয়া, মই জাৰটো লৈ আনোগৈ, ৰ'ব আহিব হৈছেহি। কাঞ্চি আহিলা? সুদা হাতেৰে আহিলা যে, গাখীৰ নানিলা দেখোন। আৰু মনটো কেলৈ ইমান মাৰি আহিছা? কে ভন্যা মা, আজিৰ পৰা আপোনালোকক গাখীৰ খিলানা চবলি না। কিনো ক'ব বিচাৰিছা অসমীয়াতে কোৱাচোন। কি হ'ল কাঞ্চি দিদি, গৰুকেইজনী কিবা হ'ল নেকি? তেনেকুৱা হোৱা হ'লে ইমান চিন্তা নকৰিলোহেঁতেন বাইদেউ। এতিয়া কথাটো বহুত বেয়া বাইদেউ। কালিৰ পৰা আমাৰ ঘৰত অকল কন্দা কটাহে চলি আছে। মানুহটোৱে কান্দিয়ে আছে। ভাতৰ চৌকা জ্বলোৱা হোৱাই নাই। ছোৱালীজনীয়ে কান্দিয়ে আছে। কি হ'ল কাঞ্চি দিদি, আচল কথাটো কোৱাচোন। শুনকাই, ৰাতিপুৱা আমি সকলোৱে গা পা ধুই প্ৰথমে গোহালিলৈ গৈ গৰুকেইজনীক ভাগে ভাগে মৰম কৰোঁ। তাৰ পাছতহে আমাৰ খোৱা বোৱা আৰম্ভ হয়। ছোৱালীজনীয়ে আগদিনাই কলগৰ ৰুটি এটা থৈ দিয়ে পোৱালিটোক খুৱাবৰ বাবে। কালি সেইমতে সকলো কৰি পথাৰত গৰুকেইটা মেলি থৈ আহোঁ।
সিমানখিনিলৈকেতো ঠিকেই আছিল বাইদেউ। তাৰ পাছতনো কি হ'ল কাঞ্চি দিদি? পাছত যেতিয়া আবেলি গৰুকেইটা ঘূৰি নহাত বিচাৰি যাওঁ তেতিয়া মোৰ চকুকেইটাকে মই বিশ্বাস কৰিব পৰা নাছিলো বাইদেউ। গৰুজনীয়ে পথাৰত চাৰি ঠেং মেলি যন্ত্ৰণাত ছটপটাই আছে আই। ঘটনাটো দেখা পাই মই লক্ষী দাদাৰ লগত বাইকত বাহাদুৰক পঠাই দিওঁ ওচৰত পশু চিকিৎসালয়ত ডাক্তৰ আনিবলৈ। কিন্তু বাইদেউ সিহঁত আহি পোৱালৈকে গৰুজনী মৰিয়াই থাকিলেও বাইদেউ বিপদ হলো আই। এইবোৰ কাৰ ভুলৰ কাৰণে হয় অ'? হ'ব কাঞ্চি দিদি, নাজানিবাচোন, ভাগ্য যি আছে হ'ল আৰু। ৰ'বাচোন কাঞ্চি দিদি, হেৰি নহয়, তোমালোকৰ গৰু কেইজনী জীৱন বীমা কৰোৱা আছিল নে নাই? জীৱন বীমা কৰা আছিল বাইদেউ, কিন্তু ইয়াত ভাগ্যৰ কথা নাই। আমাৰ নিজৰ ভুলৰ বাবেই অজান পশুধনকেইটা হেৰুৱাব লগা হ'ল। আচলতে কি হৈছিল কোৱাচোন কথাটো? ডাক্তৰে কৈছে বোলে গৰুকেইজনীয়ে হেনো বাঁহী ভাত আৰু পলিথিন জাতীয় কিবা খালে, যাৰ কাৰণে পেটত গেছ হৈ গৰুকেইজনী মৃত্যু মুখত পৰিল। সেই বস্তুবোৰ খাবলৈ পালে ক'ত পালে মানে পৰহি ৰাতি ৰাজহুৱা ফিল্ডত যে কেইবাখনো গাঁও লগ লাগি ৰাস মহোৎসৱ পাতিছিল নহয়, তাতে পেলনীয়া ভাত, প্লাষ্টিকৰ গিলাচ, থাল ইত্যাদিবোৰ পৰি আছিল যে বাইদেউ, ইয়াকে খালে চাগে গৰুকেইজনী। হে হৰি, এই এচাম মানে স্বাৰ্থসিদ্ধিৰ মানুহৰ বাবে কিয় বাৰু সমাজখন এনেকুৱা হয়? মা, এইবোৰ নিৰ্মূল কৰিবৰ কাৰণে আমি কিবা এটা কৰিব নোৱাৰোঁনে? কিবা এটাতো কৰিব লাগিব। তুমি এটা কাম কৰাচোন, তুমি ভিতৰলৈ যোৱা, কাঞ্চিৰ ল'ৰা ছোৱালীকেইটাক খাবৰ কাৰণে কিবা কিবি অলপ বান্ধি আনা যোৱা। মই কাঞ্চিৰ লগত অলপ কথা পাতিম। তুমি বহাচোন কাঞ্চি দিদি। শুনিছে তাৰ এই অৱস্থা, সি সদায় এনেকৈ চিঞৰি চিঞৰি ঘূৰি ফুৰে। আজি মোক ইয়ালৈ অহা দেখি সিও এফালে শুনিছোঁ, সিনো কিহৰ বাবে চিঞৰি আছে? সি মদ কিয় খাই নাজানো আই। সি এনেকৈ মদ খাই খাই তাৰ ভেটিটোৰ বাহিৰে সকলো সম্পত্তি শেষ কৰি পেলালে। চহৰৰ কোনোবা এজন মানুহে তাৰ সম্পত্তিখিনি লৈ তাৰ চোতালতে কাৰখানা এটা বহালে। তাৰ ধূলি ধোঁৱাই গোটেই গাঁওখনকে প্ৰদূষিত কৰি পেলাইছে। ডাঙৰ কথা কি জানে আই, তাৰ মানুহজনী ৰেজমা বেমাৰ আছিল নহয়। আজি কেইদিনমানৰ আগতে মানুহজনীৰ কফে খুন্দা মাৰি ধৰি মৰি থাকিলাই। সেই তেতিয়াৰে পৰা সি এনেকৈ পাগলৰ দৰে চিঞৰি চিঞৰি ঘূৰি ফুৰে অ আই। সি মদ খাই কেলৈ চিঞৰিছে ৰাস্তাত? আৰু সি যে কৈছে তাৰ মাইকী মৰাৰ কথা, তাক মাতা, মই মাতিছোঁ বুলি ক'বা। ঐ ৰামান কাকা, এইফালে আছোন, আয়া তোক মাতিছে, একো খং নকৰে। তই বকি নাথাকিবিচোন, আয়ে কি কয় মই শুনি আহোঁ ৰহ। আই সি নাহে বোলে, আপুনি যি কয় সি তাকেই শুনিব লাগিব। অঁ, সি নাহে যদি থাকক, তুমি এটা কাম কৰিবা, শুনা, তুমি ঘৰলৈ গৈ সকলো ওলাই গাঁৱে লগৰ চহৰে সজাগতা এটা আনিব লাগিব, হয় নাই? তুমি এটা কাম কৰিবা, তুমি অলপ লৈ আহিবা আৰু মই কোৱামতে আহিবা। ময়ো অলপ মানুহক ইয়াৰ পৰা ফোন কৰি ক'ম, তুমি কিন্তু মই কোৱামতে কৰিবা। আই মই এতিয়া যাওঁ। ৰ'বা কাঞ্চি দিদি, ছোৱালীজনীক এইকেইটা খাবলৈ দিবা, লৈ যোৱা। দিয়ক বাইদেউ, মই আহোঁ আই। বাইদেউ মই আহোঁ। তুমি মাত্ৰ মই কোৱামতে কৰিবা আৰু আমাৰ ঘৰকে সকলো গুচি আহিবা। হ'ব আই, যোৱা। হ'ব, আহোঁ বাইদেউ। বিনা বহাচোন। হ'ব খুৰী, ঘৰৰ পৰা আহিলা? ঘৰৰ পৰাই আহিলোঁ। ইহঁতকেইটা ঘৰতে আছেনে? ঘৰতে আছে। আৰু ক'লৈ যাব? কেলৈ কলেজলৈ নাযায় নেকি? যেনে তেনে পাছ কৰা ল'ৰা ছোৱালী
কোন কলেজত বা চিট পাব? আমাৰ কিবা ভুল হৈ গ'ল। এটা দুটাকৈ চাৰিটাকৈ সন্তান। সুজাতা কেতিয়া? পিছে তাই ঘৰত নাই নেকি? তাই নাই, কলেজলৈ গ'ল। আজি বোলে কিবা ফাংচন আছে। তাইও চন্দ্ৰকলাৰ দৰে বাঢ়িছে নহয়, মোৰ ভয়েই লাগে। কেনেকৈনো উলিয়াই দিম। নিজৰাও নাই নেকি খুৰী? আছে আছে। বোৱাৰী, বিনা আহিছে, চাহ এভাগ বেছিকৈ আনিবা। হ'ব মা। পিছে আপুনিনো কি বহি আছে? মোৰনো কি আৰু, এনেই অনুভূতিখনকে চাই আছিলোঁ। পিছে বিনা, তোমালোকে এটা কথা মন কৰিছানে? কি কথা খুৰী? এই যে অসমৰ লোকসংগীতবোৰ অপভ্ৰংশ হৈছে, তাকেই ইয়াত লিখিছে। কথাটো অৱশ্যে সঁচা। আজিকালি সেই আমি গোৱা আগৰ দিনৰ আই নাম, বিয়া নাম, নিচুকনি গীতবোৰৰ আচল সুৰ হেৰাই যোৱা যেনেই লাগে, হয়নে? আগতে আমি গোৱা সেই আই নামৰ সুৰবোৰ কেনেধৰণৰ? আই মোৰ উজাই আহিলে, এই যিবোৰ সুৰ, এইবোৰ আজিকালি শুনিবলৈ পোৱাই নাযায়। আকৌ সেই কেঁচুৱা এটাই কান্দিলে বা টোপনি ধৰিলে মূৰত হাত ফুৰাই গোৱা, মুখে মুখে চলি অহা সেই নিচুকনি গীতবোৰ তুমি অকণমান গাব পাৰিবানে? গোৱাচোন। আমাৰে মইনা হ'বয়ে, বাৰীতে বগৰী ৰ'বয়ে, বাৰীৰে বগৰী পকি সৰি যাব, মইনাই বুটলি খাব। এই যিবোৰ সুৰ, এইবোৰ আজিকালি শুনিবলৈ পোৱাই নাযায়। অৱশ্যে গ্ৰাম্যাঞ্চলত কিছু কিছু লোকে গোৱা শুনিবলৈ পোৱা যায়। আপুনি ঠিকেই কৈছে। আমাৰ দুৰ্বলতাৰ কাৰণে এনে হৈছে। চাওকচোন, অন্য ঠাইসমূহত কেনেকৈ লোকসংগীতৰ সংৰক্ষণৰ ব্যৱস্থা আছে। কথাটো অৱশ্যে হয়। আজিকালি আমাৰ কিছু চিন্তাশীল ব্যক্তিয়ে এইখিনি সংৰক্ষণৰ চিন্তা চৰ্চা কৰি আছে। অ' বিনা বাইদেউ, ভালনে? মই আপোনালোকক চাহ একেবাৰে লৈ আহিছোঁ। মা, চাহ খাওক। থোৱা। বিনা বাইদেউ, চাহ খাব। হ'ব থোৱা। বিনা বাইদেউ, এনেই ওলাই আহিলে ব'লা। এনেই মানে গোটৰ কাম এটা আছিলে। সেই যে 3 লাখ টকাটো প্ৰত্যেক সদস্যাই নিজৰ নামত একোখনকৈ পাছবুক খুলিব লাগিব। তাকে তোমাক কম আৰু সুজাতাকো চাই যাম বুলি আহিলোঁ। পিছে তাই নায়েই নহয়। কলেজত কিবা ফাংচন আছে বোলে, তাই আজি সোনকালে ওলাই গ'ল। বিনা, চাহ খোৱা। তোমালোকৰ যে সেই গোটৰ 3 লাখ টকাটো এটা কি কৰিম বুলি ভাবিছা? তাকেই কি কৰিলে ভাল হয়, গোটৰ মিটিং এখন দি আলোচনা কৰিব লাগিব। বিনা, তোমালোকৰ গোটটোৰ নাম সঞ্চয়িতা নহয় জানো? হয় খুৰী। তোমালোকে এটা কাম কৰা, সঞ্চয়িতা বয়নশিল্প নামেৰে এটা ক্ষুদ্ৰ উদ্যোগ খোলা। তাত সেই চাদৰ মেখেলা, গামোচা ইত্যাদি বৈ গোটৰ মানুহখিনিক সংস্থাপন পোৱাৰ লগতে গাঁৱৰ 2-4জনী জীয়ৰী বোৱাৰীক সংস্থাপন দিব পাৰিবা। হয়নে নহয়? হয়, আপুনি ঠিকেই কৈছে। গোটৰ মিটিঙত এই কথাটো মই আলোচনা কৰিম। বোলো হাজৰিকানীয়াই ঘৰত আছেনে? দুৱাৰ খোলা আছিলে, সোমাই আহিলোঁ। অ' বিনা দেখোন, কেতিয়া আহিলা? এয়া বহিছোহি। পিছে আপুনিনো ক'ৰ পৰা আহিলে? কি ক'বা বিনা, কালি ৰাস চালোঁ, গোটেই ৰাতি টোপনি ঘটি।
এতিয়া চকুকেইটা পৰিছে। ঘৰতো আজি চাহপাত নাই, সেইবাবে ইয়ালৈকে ওলাই আহিলো। হাজৰিকানী আই, আপোনাৰ বোৱাৰী কিন্তু হাইলাখ লখিমী দেই। ক'বই নালাগে আৰু বিনা তোমাক মই আৰু কি ক'ম, নিজৰা হাতৰ চাহকাপ খাই যে নোপোৱা ভাল লাগে। আপোনালোকে খালেই দেখোন, মোৰ পৰা পোৱা হ'লে। পাবা পাবা, তুমিও পাবা। নিজৰা, মা ৰূপহী আহিছে, চাহ এখন দিবাচোন। হ'ব মা। পিছে ফোনটো ক'ত পালা? এইটো চুৰ কৰা নাই দিয়ক, সেই শইকীয়ানী বাইদেৱে দিলে। তেখেতে আকৌ এশটামান এটা ল'লে নহয়, সেইবাবে মোক এইটো দি দিলে। মইনো কেতিয়া ক'লোঁ চুৰ কৰা বুলি? ৰূপহী, সেই তুমি আগৰ বিয়াবোৰত ভাল বিয়ানাম গোৱা, উৰুলিও দিয়া। চাহকণ হয় মানে উৰুলীয়া জলকা দি বিয়ানাম ফাঁকিকে গোৱা, পাৰিবানে নাই? পাৰোতে পাৰি। পাৰিবা পাৰিবা। কালি সেই ৰাসত দৈৱকী বিয়াত মোকহে বিয়ানাম গাবলৈ মাতিছিলে। হয় হয় হয়, গোৱা। হ'ব হ'ব হ'ব, এতিয়া নামটো গোৱা, বিয়ানাম এটা গোৱা, গোৱা বিয়ানাম এটা গোৱা। গছৰ কোমল কুঁহি ভাত পৰীক্ষাৰ, ভাত পৰীক্ষাৰ, দেউতাৰ পোহা মইনা কান্দিছা কেলে? কান্দিছানো কিহৰ কাৰণে? কান্দিছো মানে মোক বিয়াত চেংকলি বাপেকে বিয়া কৰাই লৈ আহোঁতে মোৰ বৌতি আৰু পিতাই ইমান কান্দিছে, মোৰ এতিয়া বেয়া লাগে। বিয়ালে মনত পৰিলে, বা 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 বা। ৰূপহী বাইদেউ একেবাৰে বিয়ালে মনত পৰিলে। বৰ ধুনীয়া লাগিছে দেই। চাহকণ খাই লোৱাচোন ৰূপহী বাই, চাহকণ খাই লোৱা। খোৱা খোৱা খোৱা, চাহ খোৱা। বিনা বাইদেউ তামোল খাব। খোৱা খোৱা খোৱা। ৰূপহী, তোমাৰ বোৱাৰী গাত লেঠা বুলি শুনিছিলোঁ নহয়, এতিয়া কেইমাহ? তাইক আৱশ্যকীয় বস্তুবোৰ খুৱাইছেনে? আৰু সেই সময়মতে চিকিৎসালয়লৈ নি আছানে নাই? থকাই আমাৰ দিনতচোন সেইবোৰ নায়েই। এটা এটাকে ঘৰতে 4টা পালোঁ। জন্ম হোৱা আগলৈকে সেই ধানকে মানি থাকিলোঁ। এতিয়া সেইবাবে মই বোৱাৰীক আৰু একো খোৱা নাই দেই। নহয়, তুমি ভুল কৰিছা। চৰকাৰে আজিকালি গৰ্ভৱতী মহিলাৰ বাবে বিভিন্ন আঁচনি লৈছে। আমাৰ বোৱাৰীয়ে বুজাই ক'ব। ৰূপহী বাই, তুমি ইমান ভাল খবৰটোকে লুকুৱাই ৰাখিছিলা। মই তোমাক গৰ্ভৱতী মহিলাসকলে ল'ব লগা সাৱধানতাৰ বিষয়ে ভালকৈ বুজাই দিছোঁ শুনা। কালি মোক আশা বাইদেউ আহি সকলো ভালকৈ বুজাই গৈছে নহয়। ভালনে? এইফালে আহিছিলোঁ নিজৰা বাইদেউ। ঘৰে ঘৰে স্বাস্থ্য বাৰ্তা বিলাই ফুৰিবহে লাগে। কাইলৈ মহিলা সজাগতা সভা এখন আছে, তালৈকে মহিলাসকলক খবৰ দি ফুৰিছোঁ। তাতনো কি আলোচনা হ'ব বাইদেউ? তাত বিশেষকৈ গৰ্ভৱতী মহিলাসকলৰ ওপৰতে আলোচনা হ'ব। গৰ্ভৱতী মহিলাসকলে কি কি কৰিব লাগে মোকো ভালকৈ বুজাই কওকচোন, ময়ো তেতিয়া আনক ক'ব পাৰিম।
শুনক বাইদেউ, গৰ্ভৱতী মহিলাৰ বাবে চৰকাৰে আজিকালি বিনামূলীয়াকৈ বিভিন্ন আঁচনি হাতত লৈছে। গৰ্ভৱতী হোৱাৰ 5 মাহত চৰকাৰী চিকিৎসালয়ত নাম পঞ্জীয়ন কৰাব লাগে, ডাক্তৰ উপদেশ মতে সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰাব লাগে, ওজন জোখাই নিয়মিত আইৰণ ফলিক এচিডৰ বড়ি খাব লাগে, প্ৰচুৰ পৰিমাণে পানীৰ লগতে মাছ মাংস কণী শাক পাচলি খাব লাগে, ভাল চিন্তা আৰু ভাল কিতাপ পঢ়ি ফূৰ্তিৰে থাকিব লাগে। তেনে কৰিলেহে এগৰাকী মহিলাই এটি সুস্থ শিশু জন্ম দিব পাৰিব। মই এতিয়া যাওঁ, আপুনি ইয়াতে চহী এটা কৰি দিয়ক। আপুনি যাব। আপোনালোকৰ নিচিনা সচেতন মহিলা থাকিলে আমাৰো ভাল লাগিব। চাহখন নাই নালাগে, মই যাওঁ। কালিলৈ অংগনবাদী কেন্দ্ৰত গৰ্ভৱতী মহিলাৰ সজাগতা সভা এখন আছে। তাইলৈ সকলোকে মাতিছে। তুমি তোমাৰ বোৱাৰীক লৈ তালৈ যাবা, কিন্তু নোযোৱাকৈ নাথাকিবা আকৌ। আই, এইবোৰ খোৱালে বাৰু মই এটা সুস্থ সবল নাতি পামনে? পাবা। বোৱাৰীয়ে কোৱা মতে তুমি খোৱালে মাক আৰু সন্তান দুয়োটাকে সুস্থকৈ পাবা। খুৱাম আই, এতিয়াৰ পৰা মই সকলো খুৱাম। অঁ, খোৱাবা। বোৱাৰীৰ সঘনাই গা বেয়া হৈ থকাৰ কাৰণ কি মই এতিয়াহে গম পালোঁ। হেল্ল', ৰিয়া, কি কি? অঁ, তুমি আহাচোন বাৰু। অঁ, হ'ব, তুমি আহা। মাজনী, কি হ'ল তোমাৰ? তুমি ইমান সোনকালে গুচি আহিলা যে? কিবা অসুবিধা হ'ল নেকি? নে তোমাৰ গা বেয়া লাগিছে? হ'ব মা, তুমি মোক বেছি কথা কৈ মৰম দেখাব নালাগে। তোমালোকৰ মৰম মই গম পাই গৈছোঁ। মাজনী, তুমি মাত্ৰ কোৱা মোৰ প্ৰকৃত মা কোন? তুমি নে আন কোনোবা? কোৱা আইতা, মোৰ মা কোন? কোৱা। মাজনী, তোমাৰ আজি হৈছে কি? মই আজি কোন সেই কথা তোমাক কিয় নতুনকৈ ক'ব লগা হ'ল? মাজনী, মোৰ মাতৃস্নেহত কিবা তুমি অভাৱ পাইছা নেকি? নে মোৰ কিবা ভুল হৈ গ'ল? মিছা কথা, সকলো মিছা কথা খুৰী। খুৰী? এইবোৰ তুমি কি কৈছা মাজনী? মই তোমাৰ খুৰী? অঁ খুৰী, তুমি মোৰ মা নোহোৱা আৰু কেতিয়াও হ'ব নোৱাৰা। শুনিছোঁ মোৰ মা দেউতা বোলে কোনোবা গাঁৱত আছে। তোমালোকে মোৰ মা দেউতাৰ দৰিদ্ৰতাৰ সুযোগ লৈ দৰিদ্ৰতাৰ সুযোগ লৈ নহয় মাজনী। তই মোৰ নকবি, মই তোৰ ভুল হৈছে মাজনী। তেনেহ'লে কি তুমি মোৰ মা? কোৱা। মাজনী, ময়ে তোৰ মা। কিন্তু কিয় আজি ইমান বছৰৰ পিছত জানিব লগা হ'ল তুমি মোৰ মা? মই এনে কি দুখ কৰিছিলোঁ? 10 মাহ 10 দিন গৰ্ভত থৈ জন্ম দিয়াৰ পিছতো মোৰ মুখেৰে মা শব্দটো শুনিবলৈ ইচ্ছা নকৰিলা? ইচ্ছা নকৰা নহয় অ মাজনী। তই আৰু মোক আবেগিক কৰি নুতলিবি মাজনী। আবেগিক আৰু তুমি কি হবা মা? নিজৰ গৰ্ভজাত সন্তানটি আনৰ হাতত তুলি দিওঁতে তোমাৰ এবাৰো হাত নকমিল নে মা? তোমাৰ এটোপা চকুলো মোৰ গাত নপৰিল নে মা? আজি মোৰ এনে লাগিছে তুমি যেন এগৰাকী মাতৃ নোহোৱা, খোৱা মাথো মাতৃত্বৰ চানেকিৰ আঁৰত লুকাই থকা এগৰাকী হৃদয়হীনা নাৰী। তই আৰু নকবি মাজনী, দেউতাক মই আজিও। হ'ব মা, দেউতাৰ কথা মোক নকবা। যিজন দেউতাকে নিজৰ সন্তানক দৰিদ্ৰতাৰ সুযোগ লৈ আনৰ হাতত তুলি দিব পাৰে, দৰিদ্ৰতা ইমান নিষ্ঠুৰ নে অ মা?
দৰিদ্ৰতা নিষ্ঠুৰতা নহয় অ' মাজনী। দৰিদ্ৰতা নিষ্ঠুৰতাৰ সুযোগ লৈ তোমাক আমাৰ হাতত তুলি দিয়া নাছিলোঁ মাজনী। সেয়া তোমাৰ মা দেউতাৰ মানৱীয়তাৰ নিদৰ্শন। মাজনী তুমি অকণমান শান্ত হোৱাচোন, অকণমান শান্ত হোৱা। তোমালোকে মোক আৰু পাগল নকৰিবা। কোৱা কোৱা, মোক সঁচা কথাবোৰ কোৱা। কোৱা আইতা, কোৱা কোৱা, মোৰ মা কোন? সঁচা কথা ক'ম, কিন্তু তই জানো শুনিব পাৰিবি? কোৱা আইতা, কোৱা, আজি মই সকলো শুনিম। শুনাই, তই যাক মা নহয় বুলি অন্তৰত আঘাত দিছ, তেওঁ তোৰ প্ৰকৃত মা নহয়, সঁচা পালিতা মাৰ আহে। আৰু এয়া খুৰী, সেইটো সঁচাও। তেনেহ'লে মই শুনাবোৰ? তুমি শুনাবোৰ সকলো মিছা মাজনী। তেনেহ'লে সঁচাবোৰ কোৱা। তই শুনাবোৰ সকলো সঁচা। ভাগ্যৰ লিখন নহয় খণ্ডন। আজি 20 বছৰৰ আগৰ কথা। বিয়াৰ 2 মাহৰ পিছতে তোৰ খুৰা অৰ্থাৎ তোৰ পালিতা পিতাৰাই এটা বাইক দুৰ্ঘটনা পিতৃত্ব হেৰুৱাই পেলাইছিলে মাজনী। পিতৃত্ব হেৰুৱাই পেলাইছে। এইজনী খুৰীয়েৰে নিসন্তান হোৱাৰ বেদনা দিনে নিশাই উচুমি থাকে। এগৰাকী মাতৃৰ হৃদয়ে সন্তানহীন নাৰীৰ চুপনি সহ্য কৰিব পৰা নাছিল। উপায়ৰ অন্তৰ হৈ আমি এটা অনাথ শিশু তুলি লোৱাৰ কথা চিন্তা কৰিলোঁ। বিনা আছানে? আছো, আহক খুৰী। খুৰী বহক। ভালে আছা বিনা? ভালেই আছো। বিমল নাই নেকি? নাই খুৰী, বাৰীৰে পাচলি কেইটামান লৈ বজাৰলৈ গৈছে। উপায় নাইকিয়া হৈছে খুৰী। এৰা, কিনো কৰিবা আৰু। পিছে তোমাৰ সেই গা ভাল হোৱা দিন কেতিয়া দিছেনো? যোৱা সপ্তাহত চিকিৎসালয়লৈ গৈছিলোঁ। এই মাহৰ 20 তাৰিখেই দিন দিছে। চিন্তাহে লাগিছে খুৰী। আগৰ ইমান কেইটা ল'ৰা ছোৱালী। এৰা, তোমাৰ হোৱাক লৈ চিন্তা, আমাৰ আকৌ নোহোৱাক লৈ চিন্তা। নিজৰা এজনীলে বেয়াই লাগে। আনৰ কোচত কেঁচুৱা দেখিলে তাই উচুপি উঠেও। সেয়ে আমি এটা অনাথ শিশু তুলি লোৱাৰ কথা চিন্তা কৰিছোঁ বিনা। হয় নেকি খুৰী? নহ'লে খুৰী, আমাৰ হ'ব লগা। আমাক দি দিবা নেকি? ভাবিছোঁ খুৰী, তেনেকুৱা কৰিলেতো মই বহুত ভালেই পাওঁ। পিছে কথাটো তুমি কি কৈছা ভাবি চাইছানে? তুমি যেনিবা দিয়াই, বিমলে আকৌ বা কি কয়? ভাবিছোঁ খুৰী। কথাটো আমি প্ৰায় আলোচনা কৰিয়ে থাকোঁ। মাত্ৰ আপোনালোকক ক'বলৈ সাহস গোটাব পৰা নাই। আমাৰ সন্তানটো আপোনালোকৰ ঘৰত থাকিলে
বহু সুখত থাকিব। ই জন্ম হৈ নিজৰ কুল শুৱনি কৰিব। আমি বহুত সুখী হ'ম খুৰী। তোমাৰ সন্তানটি আমাৰ হাতত থাকিলে সুৰক্ষিত হৈ থাকিব। ঘৰৰ বস্তু ঘৰতে থাকিব। স্বয়ং ভগৱান কৃষ্ণকো দেখোন দৈৱকীয়ে যশোদাৰ হাতত তুলি দিছিল সুৰক্ষিতৰ বাবে। গতিকে তুমি চিন্তা নকৰিবা দিনা। তোমাৰ এতিয়াৰ পৰা নাৰ্ছিং হোমৰ সমস্ত খৰচা মই বহন কৰিম। আমাৰ সন্তানটো জন্ম হোৱাৰ লগে লগে নাৰ্ছিং হোমৰ পৰা লৈ আহিবগে। সেইদিন ধৰি নিজৰাই বুকুৰ সাৱটিটোক মৰম কৰিছিল যশোদাৰ দৰে। কত ৰাতি উজাগৰে পাৰ কৰিছিল তোৰ কষ্ট। কিমান কষ্ট কৰি তোক ডাঙৰ কৰিছিল। কিমান সপোন দেখিছে তোক লৈ। আজি কোনে ক'লে তোক এইবোৰ কথা? ক মাজনী, কোনে ক'লে তোক এইবোৰ কথা? মা, তাইক আৰু একো নক'ব। তাই নাজানে আচলতে ভুল কাৰ। মাজনী, তুমি মোৰ ছোৱালী। এবাৰ তুমি মোক মা বুলি মাতাচোন। এবাৰ মা বুলি মাতা। আইতা, আইতা মোক ক্ষমা কৰা আইতা। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মা মোক ক্ষমা কৰা মা। মোৰ জন্মৰ সময়ত থকা নাৰ্ছ বাইদেউৰ কথা শুনি তোমালোকৰ মৰমত মই মিছাতে সন্দেহ কৰিলো মা। আচলতে মই জনা নাছিলো প্ৰকৃত ভুল কাৰ। মোক ক্ষমা কৰা মা। এই কথা দেউতাক কেতিয়াও নকবা মা। নকওঁ মাজনী, মই কেতিয়াও নকওঁ। মাত্ৰ তুমি মোক এৰি নাযাবা। নাযাওঁ মা। তোমাৰ এই মা শব্দটোৱে মোক জীয়াই থকাত প্ৰেৰণা দিয়ে মাজনী। মোক এবাৰ মা বুলি মাতাচোন। এবাৰ মা বুলি মাতা। মই তোমাক এৰি কেতিয়াও নাযাওঁ মা। কেতিয়াও নাযাওঁ মা। আপুনিও মোক ক্ষমা কৰিব। মিছাতে আপোনাক দৰিদ্ৰ বুলি অপবাদ কৰিলো। আপোনালোকৰ এই ত্যাগৰ চানেকি চিৰ যুগমীয়া হৈ ৰ'ব। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মোক ক্ষমা কৰিব আইতা। আইতা মোক ক্ষমা কৰা আইতা। ৰিয়া আহিলি? তই ফাংচনৰ পৰা কিয় গুচি আহিলি? একেবাৰেচোন আকাশ ডাৱৰে আৱৰা। ডাৱৰে আৱৰা নহয় ৰিয়া, ডাৱৰ আঁতৰিলহে। তোৰ ওচৰৰ পৰা অহাৰ পিছত এচপৰা কলীয়া ডাৱৰে আৱৰি আছিল। এতিয়া সকলো ভাল হৈ গ'ল। বাৰু সেইবোৰ এতিয়া বাদ দে। কচোন, ফাংচনত বিহু নাচ প্ৰতিযোগিতাত প্ৰথম কোন হ'ল? তই থাকোঁতে আৰু কোনোবা প্ৰথম হ'ব পাৰে নেকি? তই প্ৰথম, মই দ্বিতীয়। মিঠাই লওক। সঁচা? আইতা, আইতা মিঠাই লোৱা আইতা। ৰ'বা এতিয়া আৰু আমাৰ কোনো চিন্তা নাই। ৰ'বা আনে চাই ভাল দেখা নাচৰ মিঠাই মই নাখাওঁ। এতিয়া তোমালোকে নাচিব লাগিব, মই চাম। সকলোৱে
মিঠাই খাম। এতিয়া আমি সকলো চোতাললৈ যাওঁ আৰু বিহু গাওঁগে। ব'লা। আমি আহিছো আৰু বহুত মানুহ আহিছে গাঁৱৰ। আহিছে আই, বহুত মানুহ আহিছে। সকলোৱে কথাটো শুনি বৰ ভাল পাইছে। হয় বহুত মই কোৱা মতে সকলো কৰি আনিছা নহয়? হ'ব, তোমালোকে ইয়াতে সকলোকে লাইন পতা দিয়া। ময়ে আমাৰ নিজৰে কাপোৰ দুযোৰ বদলি কৰি আহোঁ দেই। অঁ, তোমালোকে লাইন পতা দেই, আমি আহি আছোঁ। আমি ইয়াৰ পৰাই আৰম্ভ কৰিম। এতিয়া আমি সকলো আগবাঢ়িম। সকলোৱে নিয়মানুৱৰ্তিতা বজাই গাঁৱৰ নগৰে চহৰে সকলোকে সজাগ কৰিম। সকলোৱে একেলগে ক'ব, গছ থাকিলেহে মানুহ থাকিব, গছ থাকিলেহে মানুহ থাকিব, গছ থাকিলেহে মানুহ থাকিব। সেউজী ধৰণী ধুনীয়া হ'ব, সেউজী ধৰণী ধুনীয়া হ'ব, সেউজী ধৰণী ধুনীয়া হ'ব।